নিশ্চয়কৈ তামোলপুৰ জিলাৰ যি এক বগামাটি পিকনিক স্পট আছে, বনভোজস্থলী আছে, সেই বনভোজস্থলীসমূহত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। আৰু সেই দুৰ্ঘটনা ৰোধ কৰিবলৈ আচলতে তামোলপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ইয়াত SSB বা MVI বা আপোনাৰ ঠিক তেনেদৰে এনফৰ্চমেণ্টৰ অফিচাৰসকলে ইয়াত আচলতে চেকিং বহুৱাইছে, লগতে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। আচলতে আমাৰ উদ্দেশ্য হ'ল এক্সিডেণ্ট হ'ব নালাগে, এক্সিডেণ্ট হ'লেও যাতে ক্ষয় ক্ষতিসমূহ কমাব পৰা যায়, তাৰ বাবেই আমি সকলো ডিপাৰ্টমেণ্ট আমি লগ হৈ পেলাই কাম কৰিছোঁ। ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট থকাৰ উপৰিও আসাম পুলিচ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, এক্সাইজ ডিপাৰ্টমেণ্ট, তাৰ উপৰিও SSB দুটা কোম্পানী আমাৰ লগত জইন কৰিছে। এই দুটা কোম্পানীৰ সক্ৰিয় সহযোগত আমি কামবোৰ কৰিবলৈ মানে আমাৰ সুবিধা হৈছে। বহুতে কৈছে ইমান বিশাল বাহিনী বুলি। বিশাল বাহিনীৰ উদ্দেশ্য অন্তৰালৰ উদ্দেশ্য হ'ল আমি যাতে গোটেইখিনি কাম নিয়াৰিকৈ কৰিব পাৰোঁ। আৰু ৰাইজক আমি অতি বিনম্ৰতাৰে জনাওঁ যে ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ। ৰাইজে পথ পৰিবহণৰ নীতি নিয়মসমূহ মানি চলক, যাতে দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ। এখন সুন্দৰ সমাজ গঠনৰ দিশে যাতে আমি আগবাঢ়িব পাৰোঁ। এইবাৰ এটাও দুৰ্ঘটনা নহওক বুলি আমাৰ অনাৰেবল DC ছাৰ তামোলপুৰৰ তেখেতে অৰ্ডাৰ দিছে। আপোনালোকে চাওক সকলোৱে লগ হৈ যাতে এটাও দুৰ্ঘটনা হ'ব নোৱাৰে। গতিকে ষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি সকলোৱে লগ হৈ এক সমূহীয়া প্ৰচেষ্টাৰে আৰু ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ই আমাৰ ফালৰ পৰা এক নম্ৰ প্ৰয়াস। জনপ্ৰিয় বনভোজস্থলী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ লোক প্ৰতি বছৰে আহে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো দুৰ্ঘটনা সংঘটিত হয়, কিন্তু জিলা প্ৰশাসনৰ এয়া প্ৰচেষ্টা ইয়াত যাতে দুৰ্ঘটনা সংঘটিত নহয় আৰু সকলোৱে যাতে ধুনীয়াকৈ বনভোজ উপভোগ কৰিব পাৰে, তাৰ বাবে জিলা প্ৰশাসনৰ এই পদক্ষেপ। তামোলপুৰৰ পৰা মই নয়নজ্যোতি দাস, DD নিউজ অসম।